Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ ধৰ্জ আৰু ধৰবাই নামৰ চেপ্টাৰটিৰ ওপৰত। এই চেপ্টাৰটিৰ পৰা যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক বাছনি কৰি দি আছোঁ। তোমালোকে এইখিনি চাবা আৰু যদি কোনো প্ৰশ্নৰ উত্তৰ নোৱাৰা কমেণ্টত প্ৰশ্নটো লিখি দিবা, তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম। এতিয়ালৈকে যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা, যাতে নতুন ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে সমাজ বিজ্ঞানৰ, ইংৰাজীৰ, অসমীয়াৰ বা অন্যান্য ছাবজেক্টৰ সকলোবিলাক কুৱেশ্যন পাই যোৱা বা সকলোবিলাক বিষয়ৰ আলোচনাবিলাক তোমালোকে পোৱা। এতিয়া ব'লা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এইটো চেপ্টাৰৰ পৰা তোমালোকে চাব লাগিব চমু প্ৰশ্নাৱলীত চোৱা 1 নম্বৰ প্ৰশ্নটো, নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই, বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে। এই কুৱেশ্যনটো তোমালোকে চাব লাগিব। 2 নম্বৰ প্ৰশ্নটো চোৱা, পূজা দিলি পৰ চৰণত জীৱন ঢালি ধাৰে এৰিনে, কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কবিয়ে কৈছে বুজাই লিখা। এই প্ৰশ্নটো তোমালোকে ভালকে চাবা। তাৰপিছত চোৱা অতি চমু প্ৰশ্নাৱলী 1 নম্বৰ, অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল। 2 নম্বৰ, হাতাম পৰহীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে। 3 নম্বৰ, জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবি ৰায়চৌধুৰীদেৱে আমালৈ কি আহ্বান জনাইছে। 12 নম্বৰ, বন্দিনী ভাৰত নামৰ নাটকখন কোনে ৰচনা কৰিছিল। 13 নম্বৰ, বন্দো কি ছন্দেৰে নামৰ প্ৰখ্যাত গীতিৰ ৰচয়িতা কোন। 14 নম্বৰ, কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থখনৰ নাম কি। 19 নম্বৰ, অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে প্ৰতিষ্ঠা কৰা প্ৰেছটোৰ নাম কি। 24 নম্বৰ, পাণ্ডুত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন কোন চনত বহিছিল। তাৰপিছত 30 নম্বৰ, ৰোমান্টিক কবি অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাৰাজিৰ মাজেদি প্ৰধানত দুটা ধাৰা প্ৰকাশিত হৈছে। ধাৰা দুটা কি কি। তাৰপিছত 37 নম্বৰ, ৰহস্যবাদী প্ৰেমৰ সুৰ প্ৰকাশ পোৱা ৰায়চৌধুৰীৰ এখনি কবিতা পুথিৰ নাম লিখা। 39 নম্বৰ, ধৰ্জ আৰু ধৰবাই কবিতাটি কবিৰ কোনখন পুথিৰ অন্তৰ্ভুক্ত। 40 নম্বৰ, ৰায়চৌধুৰীৰ কোন দুখন পুথি চৰকাৰে বাজেয়াপ্ত কৰিছিল। 43 নম্বৰ, ধৰ্জ আৰু ধৰবাই কবিতাটোত ঝাৰু কিহৰ প্ৰতীক। 45 নম্বৰ, জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেহেৰে ঝাৰু ধৰিবলৈ কৈছে। 46 নম্বৰ, কত যুগৰ বুহৰ পৰি কবিতাশাৰীত থকা যুগৰ বুহৰ মানে কি। আৰু কেইটামান প্ৰশ্ন আছে হিপিটিত চোৱা। 39 নম্বৰত থকা শব্দবিলাকৰ অৰ্থ শিকিবা। 39 নম্বৰ, কাজল চাই, সোণৰ চোতাল, যুগৰ বুহুৰ, গোলামী, হাতাম পুৰুষ, সিংহা দেহ, চুকে কোণে। তাৰপিছত তোমালোকে শিকিবা 42 নম্বৰ, তলৰ শব্দকেইটাৰ বিপৰীত অৰ্থবাচক শব্দ লিখা। ঘৃণা, গোলাম, জীৱন, বীৰ। চমু প্ৰশ্ন উত্তৰৰ 2 নম্বৰটো চোৱা। 2 নম্বৰত দিয়া হৈছে, পূজা দিলি পৰ চৰণত জীৱন ঢালি ধাৰে এৰিনে, কোনে কাৰ চৰণত কোনে পূজা দিয়াৰ কথা কবিয়ে কৈছে যথাসম্ভৱ চমুকৈ লিখা। 3 নম্বৰ, ধৰ্জ আৰু ধৰবাই কবিতাত কবিয়ে জাতিৰ জীৱন কেনেকৈ মনোহৰ কৰিবলৈ আহ্বান জনাইছে চমুকৈ লিখা।
ৰচনাধৰ্মী প্ৰশ্নোত্তৰত চোৱা 1 নম্বৰ ধৰ ঝাৰু ধৰ বাই কবিতাটিৰ কবি অম্বিকাগিৰি ৰায়চৌধুৰীৰ জীৱন আৰু সাহিত্য কৰ্মৰ পৰিচয় দিয়া। তাৰপিছত তোমালোকে চাবা 4 নম্বৰ চোৱা ধৰ ঝাৰু ধৰ বাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰী দেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। 5 নম্বৰ হিংসা দেহৰ ভেদাভেদৰ ঘৃণাঘৃণী স্বাৰ্থ ভেমৰ ক'ত যে কি মলি মামৰ ভৰি জাতিৰ জীৱন যায় কবিতা ফাঁকিৰ ভাৱ মোকলাই লিখা। তাৰপিছত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। গ কৰিলিতো ইমান দিনে পৰৰ গোলামী হিনে ঘিনে পূজা দিলি পৰ চৰণত জীৱন ঢালি ধাৰে ঋণে। আৰু 9 নম্বৰ চোৱা পূজা দিলি পৰ চৰণত জীৱন ডালি ধাৰে ঋণে হল এবে তোৰ সময় হবৰ জাতিৰ জাৰুদাৰ যে ভাই। এইকেইটা প্ৰশ্নৰ উত্তৰ সকলোৱে শিকিবা আৰু যদি কোনো প্ৰশ্নৰ উত্তৰ নোপোৱা তেন্তে কমেণ্টত লিখি দিবা, মই তাৰ উত্তৰ দি দিম। আজিৰ ভিডিঅ' ইমানখিনি, ধন্যবাদ।